মৰাণত নিজে পিঞ্জৰা সাজি বাঘ নিধন বাঘৰ ছাল হাড় সহ এজনৰ গ্ৰেপ্তাৰ ধৃত যুৱকজন হৈছে মৰাণৰ হুংহুঙীয়াৰ মাধুৰ্য সোণোৱাল কেন্দ্ৰীয় শুল্ক বিভাগে কৰায়ত্ব কৰি গতাই দিছে বন বিভাগক পংকজ বৰুৱা নামৰ এজন পলাতক অৱস্থাত পংকজ বৰুৱাই নিজে সাজি লোৱা পিঞ্জৰাত নাহৰপুতুকী বাঘ আবদ্ধ কৰি নিধন কৰা অভিযোগ উত্থাপিত হৈছে উল্লেখ্য যে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত নাহৰণী সোণোৱাল গাঁৱৰ পংকজ বৰুৱা নামৰ লোকজনে নিজে এটা পিঞ্জৰা সাজি বাৰীত পাতি থৈ পিঞ্জৰাবদ্ধ কৰিছিল এটা ঘোং আৰু নাহৰপুতুকী বাঘ ইয়াৰ পিছতে বন বিভাগে বন্যপ্ৰাণী দুটি নিজৰ জিম্মাত লৈ ঘন অৰণ্যত মেলি দিছিল বাঘৰ এই ব্যৱসায়ৰ লগত কেতিয়া আছ ব্যৱসায়ৰ লগত এনেকৈ মই জড়িত নহয় সেইটো টিমটো মই মানে মোক নিজে যোগাযোগ কৰিছিলে কোনে কোন টিমটোৱে যিটো টিমে তোমাৰ এই বাঘৰ চাল ল'ম বুলি কৈছে কাষ্টম বিভাগে কিমান টকাত ল'ম বুলি কৈছিলে 2 লাখ টকাত ল'ম বুলি কৈছিলে পংকজে বিকিব কৈছিলে তেনেকৈ আৰু সঠিক নকওঁ মইতো নিদোষী জানিছোঁ যি কথা সেইখিনি কথা কৈ দিয়া সেইখিনিয়ে ক'লোৱেইচোন ছাৰ নামটো কি বুলি ক'লা ঘৰ ক'ত দেউতাৰ নাম কি একচুৱেলি এইটো আমি নিজে ধৰা কেছ নহয় এইটো চেণ্ট্ৰেল এক্সাইজ এণ্ড কাষ্টমছ বিভাগে গছপুৰীয়া ওচৰত ধৰিলে ধৰি আমাক ডিব্ৰুগড়ে মাতি আনি তেওঁলোকৰ অফিচত আমাক কেছটো চমজাই দিলে বুলি এনেকুৱা কথা বতৰা আমি কেছটো তেওঁলোকৰ হাতৰ পৰা লৈ জাষ্ট আমি কোৰ্টত গোটেইখিনি বস্তু মেলি মেলি দেখুৱাই কি একশ্যন হয় সেইটো আশাতে আমি ৰৈ আছো যিহেতু পংকজ বৰুৱা নামৰ এজন ব্যক্তি যুৱক বুলি ক'ব লাগিব তেওঁ বিবাহিত যিয়ে নহওক তেওঁ কিন্তু আপোনালোকে ইয়াৰ পৰা পিঞ্জৰা দিছিলে বাঘে আক্ৰমণ কৰা তেওঁ আমি দিয়া আপোনালোকে দিয়া পিঞ্জৰা তেওঁ ব্যৱহাৰ নকৰিলে সেই নিজে যিটো বনাইছিলে সেই পিঞ্জৰাত তেওঁলোকে বাঘ ধৰি মেলি ইতিমধ্যে এই যে বাঘটো খালে সেইটো ওলাই পৰিলে এই ক্ষেত্ৰত কি ক'ব সেইটো তেওঁলোকে দুৰ্নীতিপৰায়ণ মানুহ দুৰ্নীতিপৰায়ণ কাম কৰিছে সেইটো কাৰণে শাস্তি পাব লাগে তেওঁলোকে আৰু যিজনক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক মানে ক'লৈ পঠিয়াব এতিয়া আমি ডিব্ৰুগড় জেললৈ পঠিয়াম বুলি নহয় ডিব্ৰুগড় আমি কোৰ্টত হাজিৰ কৰিম কোৰ্টে মহামান্য কোৰ্টে যদি কয় যে জেলত দিব লাগে তেতিয়া জেলত দিম যদি তেওঁলোকে কয় যে এৰি দিব লাগে এৰি দিম সেই বিচাৰ দিম কোৰ্টৰ বিচাৰ দিম